তিনিচুকীয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান পদপদ দখল কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চলিল উচ্ছেদ পদপদ দখল কৰাৰ ফলত চহৰত বিশৃংখলতাৰ সৃষ্টি উচ্ছেদ অভিযানৰ সময়ত ব্যৱসায়ী সামগ্ৰী জব্দ তিনিচুকীয়া চহৰৰ পদপদ দখল কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান বাণিজ্যিক চহৰ হিচাপে পৰিচিত তিনিচুকীয়াৰ অধিকাংশ ব্যৱসায়ীয়ে পদপদ দখল কৰি বহু সমস্যাৰ সৃষ্টি কৰি আহিছে তিনিচুকীয়া চহৰৰ ডিএম লোহিয়া ৰোড নিউ মাৰ্কেট ডেইলি বজাৰ জিএনবি ৰোডৰ পথত তিনিচুকীয়া জিলা প্ৰশাসনে চলাই উচ্ছেদ অভিযান প্ৰশাসনে জাননী দিয়াৰ পাছতো ব্যৱসায়ীসকলে পদপদ খালী নকৰাত জিলা প্ৰশাসনে পৌৰসভাৰ সহযোগত চলাই উচ্ছেদ অভিযান পদপদ দখল কৰাৰ বাবে চহৰত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণৰো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে উচ্ছেদ অভিযান চলাই তিনিচুকীয়াৰ অতিৰিক্ত আয়ুক্ত ৰুঞ্জুন বৰাই উচ্ছেদ অভিযানত উপস্থিত থাকে তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডক্টৰ নয়নজ্যোতি নাথ উচ্ছেদ অভিযানৰ সময়ত বহু ব্যৱসায়ী সামগ্ৰী জব্দ কৰে প্ৰশাসনে জব্দ কৰা সামগ্ৰীসমূহ ব্যৱসায়ী লিখিত প্ৰতিশ্ৰুতিৰ পিছত ঘূৰাই পাব বুলি প্ৰশাসনৰ তৰফৰ পৰা জনায় উল্লেখযোগ্য যে উচ্ছেদ অভিযানৰ সময়ত প্ৰশাসন আৰু পৌৰসভাই ধনৱান ব্যৱসায়ীৰ প্ৰতি দৰদ দেখুৱাৰ অভিযোগ উত্থাপিত হৈছে ইয়াতে উল্লেখনীয় যে আমি প্ৰপাৰ প্ৰচিডিউৰ ফলো কৰি পেলাই গুচাইছো যোৱা সপ্তাহত আমি নোটিছ দিয়া হৈছে যাক যাক আজি এভিকশ্যন কৰা হৈছে সকলোকে নোটিছ দিয়া হৈছে আৰু নোটিছ দিয়াৰ পিছত ৰিচিপ্ট হিচাপে তেওঁলোকৰ সিগনেচাৰো লোৱা হৈছে যে আগন্তুক সোনকালে যাতে তেওঁলোকে গোটেই ফুটপাথ ক্লিয়াৰ কৰি দিব পাৰে কিন্তু তাৰ পিছতো যিহেতু আজি দেখিছে আজি এই সপ্তাহৰ সোমবাৰ আৰু যোৱা সপ্তাহৰ ৱেডনেছডেৰ পৰা বহুকেইদিন তেওঁলোকক টাইম দিয়া হ'ল কিন্তু তাৰ পিছতো তেওঁলোকে কৰা নাই আৰু ইতিমধ্যে আমি বহুত পাব্লিক কমপ্লেইনছো পাইছোঁ যে পাব্লিক কমপ্লেইনছবোৰত কৈছে যে কেনেকৈ তেওঁলোকৰ দিগদাৰ হৈছে মুভমেণ্টত দিগদাৰ হৈছে এট দ্য চেম টাইম আৰু এটা বস্তু কথা ক'ব উল্লেখনীয় যে যিখিনি ভিতৰৰ হেৰি আছে গলি আছে তাত ওপৰত এইবোৰ প্লাষ্টিকৰ যিবোৰ আপোনাৰ হেৰি দেখিছে প্লাষ্টিকৰ তিৰপালবোৰ এনেকৈ লগাই মেলি পেলাই এই ৰাস্তাৰ মুভমেণ্ট বুলি মানে মানুহৰ মুভমেণ্ট বুলিয়ে নহয় গাড়ী যিখিনি মিউনিচিপালিটিৰ জাবৰ কঢ়োৱা গাড়ী সেই জাবৰ কঢ়োৱা গাড়ীখিনিও ভিতৰলৈ সোমাবলৈ দিগদাৰ হয় তাৰ উপৰিও আৰু এটা কথা যিটো আমাৰ লাষ্ট এটা দুৰ্ঘটনা হৈছিলে জুই লাগিছিলে সেইটো কাৰণেও এইবোৰ প্লাষ্টিকৰ তিৰপালবোৰ ৰেছপনচিবল সেইকাৰণে আমি যিমানখিনি পাৰিছোঁ প্লাষ্টিকৰ তিৰপালখিনি গুচোৱা হৈছে আৰু যিখিনি আপোনালোকৰ ষ্ট্ৰাকচাৰ যিখিনি আপুনি অবৈধ ষ্ট্ৰাকচাৰ বুলি ক'ব লাগিব যিহেতু তেওঁলোকক ফুটপাথৰ ওপৰত ৰাখিছে সেইখিনি গুচোৱা হৈছে আৰু যিখিনি বস্তু চিজ কৰা হৈছে সেই চিজ কৰা বস্তুখিনিক প্ৰপাৰ এটা লিষ্ট তালিকা বনোৱা হৈছে আৰু সেই চিজ কৰা বস্তুখিনি মিউনিচিপালিটিয়ে তেওঁলোকৰ অ'নাৰ যেতিয়া যাব আৰু আণ্ডাৰটেকিং দিব যে নেক্সট টাইমৰ পৰা যে নকৰে সেই তেতিয়া চিজ কৰা বস্তুখিনি ঘূৰাই দিয়া হ'ব ইতিমধ্যে সেই চিজ কৰা বস্তুখিনিৰ লিষ্ট তালিকা বনাই মেলি এতিয়া মিউনিচিপালিটিৰ অফিচত ৰখা হৈছে সিমানে এতিয়া আমাৰ এই ড্ৰাইভটো চলি থাকিব যিহেতু আপোনালোকে গম পাইছে যে এইটো বস্তু একেদিনাই কৰিব পৰা বস্তু নহয় আমি বহুতো বস্তু ডিছকাশ্যন কৰি আছোঁ যে কেনেকৈ টাউনখন আৰু ভাল আৰু পৰিষ্কাৰ আৰু ভাল কৰিব পাৰি সেইকাৰণে আমি এইখিনি বস্তু কৰি আছোঁ আৰু আগন্তুকো আপোনালোকে দেখি থাকিব কেনেকৈ আমি বেলেগ বেলেগ সময়ত এনেকুৱা এভিকশ্যন ড্ৰাইভ লৈ পেলাই ক্লিন কৰিবলৈ চেষ্টা কৰি আছোঁ যেনেকৈ গৰীব দুখীয়া মানুহে সবাই মানে পেটৰ কাৰণে হেৰি কৰে ফুটপাথত কিবা ঠেলা লয় কিবা হেৰি কৰে মানে তেওঁলোকক মানে বেছি হেৰেছমেণ্ট কৰি আছে চৰকাৰে যেনে ধনী মানুহ আছে হেৰি আছে তেওঁলোককতো একো নকয় মানে গৰীব মানুহকেইটা ক'ত যাব সব ভাঙি উঙি হেৰি কৰি দিয়ে যে গৰীব মানুহবিলাক ক'ত যাব সেইটো আমাৰ মানে চৰকাৰৰ মানে হেৰি কৰিছে ক'ত যাম আমি ৰাস্তাত মানে ৱাল মাৰি থৈছে সেইটোতো মানে প্ৰশাসনে সেইটো চাব লাগিব কিন্তু ধনী মানুহ বুলি কৰড়পতি মানুহ বুলি সেইটো নকৰে নেচায় মানে আমাৰ গৰীব মানুহকে হেৰি কৰে আমি ক'তনো যাম সেইটোৱে আমি মানে চৰকাৰৰ ওচৰত মানে দাবী জনাইছোঁ আমি এতিয়া ক'ত আমি সেইটো বয়সত ক'ত কাম কৰিম ক'ত হেৰি কৰিম সেইটো দি আমি ৰুজি ৰুটি আমাৰ চলি আছে তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24